ইছলাম ধৰ্মৰ যুৱতীয়ে সনাতন ধৰ্ম গ্ৰহণ কৰি বিবাহ পাশত আবদ্ধ। জেৰিফা উল্লাই মৌচুমী ভূঞা হ'ল। মোৰ নামটো আগতে আছিলে জেৰিফা আৰু এতিয়া বৰ্তমান মৌচুমী ভূঞা। শিৱসাগৰ শিৱদৌলত শান্তিপূৰ্ণভাৱে বিবাহ সম্পন্ন। শিৱসাগৰত এখন ব্যতিক্ৰমী বিবাহ। শিৱসাগৰ শিৱদৌলত সম্পন্ন হ'ল এখন ব্যতিক্ৰমী বিবাহ। এগৰাকী ইছলাম ধৰ্মৰ যুৱতীয়ে সনাতন ধৰ্ম গ্ৰহণ কৰি বিবাহ পাশত আবদ্ধ হ'ল। জেৰিফা উল্লাই ইছলাম ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্মত দীক্ষিত হৈ মৌচুমী ভূঞাৰ নাম লৈছে। শিৱসাগৰৰ কমাৰ ফদিয়া গাঁৱৰ দেৱান ভূঞাৰ পুত্ৰ দেৱজিৎ ভূঞালৈ মৌচুমী ভূঞাই শিৱসাগৰৰ শিৱদৌলত শান্তিপূৰ্ণভাৱে বিবাহ পাশত আবদ্ধ হয়। জেৰিফাৰ ঘৰত বহু বাধা আছিল যদিও আজি 12 বছৰ সম্পৰ্ক থকা দেৱজিতৰ লগত নিজৰ যুগ্ম জীৱনৰ আৰম্ভণি কৰিবলৈ সক্ষম হয়। হয়, আচলতে সৌভাগ্য অনুভৱ কৰিছোঁ মই, আৰু তেওঁলোকক মই চিনি পাওঁ। প্ৰায় 13-14 বছৰৰ সম্পৰ্কত আছে বুলি জানিছিলোঁ, আৰু আজি তেওঁলোকৰ শেষত গৈ যুগ্ম জীৱন আৰম্ভ কৰিছে। তাৰ বাবে আমাৰ আশীৰ্বাদ থাকিল। পূৰ্বতে কি সমস্যা মানে কি আৰু প্ৰেমৰ যিহেতু সম্পৰ্ক আছিল, আৰু তেওঁলোকে ছোৱালীজনী মুছলিম আছিল আৰু ল'ৰাটো হিন্দু, আৰু ল'ৰাজনৰ লগত মোৰ খুব ভাল ল'ৰা। আৰু যিহেতু সকলো জানোৱেই, মই বিচাৰিছোঁ যাতে বাকী জীৱনটো যাতে ভালদৰে পাৰ কৰিব পাৰে। ধৰ্ম উদ্ধত থাকে, প্ৰেমৰ হয় উদ্ধত থাকে। হয় জীৱনৰ হয়। আপোনালোকৰ নাম কি আৰু ক'ত ঘৰ হয়, আৰু আজি কেনেধৰণে বিবাহ কাৰ্য সম্পন্ন হয়? প্ৰথমতে আপোনালোক সকলোলৈ ধন্যবাদ। মোৰ নাম দেৱজ্যোতি ভূঞা। মই কমাৰ ফদিয়াৰ আপোনাৰ দেৱেন ভূঞাৰ সৰু পুত্ৰ, আৰু মোৰ এই ধৰ্মপত্নী। প্ৰথম তেওঁ নিজৰ আপোনাৰ ধৰ্ম সলনি কৰি, জাতি সলনি কৰি সম্পূৰ্ণৰূপে সনাতন ধৰ্ম গ্ৰহণ কৰি মোৰ লগত আজি বিবাহ পাশত আবদ্ধ হৈছে। তেওঁৰ নাম আগতে আছিলে আপোনাৰ জেৰিফা, এতিয়া বৰ্তমান তেওঁ আমাৰ সনাতন ধৰ্মৰ মতে মৌচুমী ভূঞা নাম গ্ৰহণ কৰিছে। উপাধি উল্লাহ আছিলে, এতিয়া ভূঞা। হয়, কি ক'ব? বিশেষ একো নকওঁ, বিশেষটো কি ক'ম, আজি এটা মোৰতো সৌভাগ্যৰ দিন। কাৰণ বিশেষকৈ মই প্ৰথম ধন্যবাদ জনাম আমাৰ নিপাদাক, তাৰপৰা মোৰ বন্ধুবৰ্গ আছে, লগতে আমাৰ বিশ্বজিৎ দাও আছে, তেওঁলোকলৈ অশেষ ধন্যবাদ। বছ ইমানে। প্ৰেম বিবাহ নাই, প্ৰেম বিবাহ চলি হয়, প্ৰেম বিবাহ। শিৱসাগৰৰ পৰা পৰাগ বৰা ৰিপৰ্ট, এণ্টনি ফৰাছা।